খুব সোনকালে ঘোষণা হ'ব মইতো ভাবোঁ যে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে মেট্ৰিক পৰীক্ষা SSLC পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু আমি 45 দিনৰ ভিতৰত তাৰমানে 1.5 মাহৰ ভিতৰতে এইবাৰ ফলাফল ঘোষণা কৰিছোঁ আৰু মই এই বছৰ আগতীয়াকৈ ঘোষণা কৰিব বিচাৰোঁ যে অহা বছৰ আৰু 10 দিন আমি আগুৱাই যাম তাৰমানে আমি 35 দিনৰ ভিতৰত আমি ফলাফল অহাবাৰ ঘোষণা কৰাৰ কাৰণে টাৰ্গেট ৰাখিছোঁ বাকি যেটো ষ্টেণ্ড কৰা নকৰা এটো অন্য ৰাষ্ট্ৰত কতো নাই বা অন্য দেশতো তেনেকে কোনো নাই আৰু এই ষ্টেণ্ডটো বা পজিশনটোৱে উচ্চ শিক্ষাৰ কোনো অনুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক কোনো ধৰণে সহায় নকৰে তেওঁলোকে কম্পিটিটিভ অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনত যাবই লাগিব আমি অন মেৰিট কোনে মানে আটাইতকৈ বেছি নম্বৰ পাইছে হেতু কৈছো কিন্তু পজিশন শব্দটো আমি নাই লিখা মূলত পাস ফেইল আৰু সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকল যাবই লাগিব ভৱিষ্যতে JEE NEET তাৰ উপৰিও ক্লেট কমন ল এন্ট্ৰেন্স এডমিশন টেষ্ট বা তেওঁলোকৰ আজিকালি ইউনিভাৰ্চিটিৰ ডিগ্ৰী কোৰ্ছত এডমিশনৰ কাৰণেও অল ইণ্ডিয়া কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট হয় এই পৰীক্ষাবিলাক দিয়াত তেওঁলোকক সহায় কৰিব মেৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ সোনকালে দিব মই আগতেও কৈছো মে মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিব সোনকালে দিব মই আগতেও কৈছো মে মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিব